সো ফ্ৰেণ্ডছ, এইবাৰ লৈ আহিছোঁ আমাৰ একেবাৰে আজিৰ দিনটোৰ মানে 16 আগষ্টৰ লাষ্ট ডেষ্টিনেশ্যন মাণ্ডালা টপ। এয়া মাণ্ডালা টপলৈ ঠিক পোৱাৰ আগমুহূৰ্তৰ এয়া অলপ ৰাস্তাটো দেখুৱাইছোঁ। ৰাস্তাটো অলপ বেয়া আছিল, যিহেতু কিছু সময় আগে আগে বৰষুণো হৈ গৈছিল আৰু কাষত চাওক কি ধুনীয়া ফুলবিলাক ফুলি আছে। আমি অৱশ্যে এতিয়া চেৰগাঁৱৰ পৰা বহুখিনি ওপৰত আহি গ'লোঁ আৰু আহি এয়া পালোহি মাণ্ডালা টপ, মানে আজি আমাৰ লাষ্ট ডেষ্টিনেশ্যন। ইয়াৰ পৰা আমি আকৌ উভতি যাম। গোটেই ভিউটো মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। 108, ইয়াত টোটেল 108টা স্তূপ আছে। এইবোৰ যে দেখিছে মই আপোনালোকক ইয়াত দেখুৱাই দিছোঁ, চাওক এনেদৰে টোটেল 108টা মেইন ইয়াতে মানে স্তূপ ইয়াতে আছে। কি ধুনীয়া পৰিৱেশ নহয়নে? ইয়াৰ বিষয়ে মই বিশেষ ডিটেইলছ নাজানো। বৌদ্ধ ধৰ্মৰ কিবা ধৰ্মীয় সংক্ৰান্তত এইবিলাক স্তূপবিলাক বনোৱা হৈছে চাগৈ। যদি আপোনালোকে জানে নিশ্চয় জনাব বুলি আশা থাকিল। গোটেই ভিউটো এবাৰ দেখুৱাই দিছোঁ। পৰিৱেশটো খুব ধুনীয়া। চাওকচোন, গোটেই ৱেডাৰটো ফগি হৈ আছে আৰু বহুত ঠাণ্ডা আছিলে সেইদিনা। আৰু এইবাৰ এয়া দেখুৱাইছোঁ এটা ডাঙৰকৈ বনাই থোৱা বুদ্ধ মূৰ্তি। মাণ্ডালাটো একচুৱেলি বৌদ্ধসকলৰ এখন পবিত্ৰ স্থান, গতিকে এয়া বুদ্ধদেৱক তেওঁলোকে ইয়াতে বহুত ডাঙৰকৈ সজাইছে। খালি ইয়াত বহুত ঠাণ্ডা হয়। এয়া চাওক কিমান কুঁৱলী হৈ গৈছে গোটেইখন। আৰু এনেদৰে গোটেই মাণ্ডালা টপৰ গোটেই চাৰিওফালে এনেদৰে বৌদ্ধ ধৰ্মৰ স্তূপবিলাক আছে। এইবাৰ গৈছোঁ আমি আন এটা জেগালৈ, মানে মাণ্ডালা টপৰে ৰাস্তাৰ দুয়োকাষে ধুনীয়াকৈ ফ্লেগবিলাক লগাই, বৌদ্ধ ধৰ্মৰ যিবিলাক ফ্লেগ আছে সেইবিলাক ফ্লেগ লগাই ধুনীয়াকৈ ফটো উঠিব পৰাকৈ ধুনীয়াকৈ সজাই থোৱা আছে। গতিকে গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াত ঠাণ্ডাত চাওক কিমান জোৰে হাৱা বলি আছে, গতিকে ঠাণ্ডা অলপ হৈছে। লগতে কিছু সময় পূৰ্বে ইয়াতে বৰষুণো হৈ গৈছিল। চাওকচোন সেউজীয়াবোৰ সঁচাকৈ ধুনীয়া নহয়নে? আমি অহাৰ আগমুহূৰ্তত ইয়াতে বৰষুণ হৈছে, তাৰপিছতে ৱেডাৰ ফগি, আকৌ এতিয়া বতাহ বলিছে আৰু আমি অহা সময়লৈকে গোটেই ৱেডাৰে চেঞ্জ। তাত আমি ৰ'দো পালোঁ। গোটেইকেইটা ৱেডাৰে আমি মাণ্ডালা টপত পালোঁ, কিন্তু ৱেডাৰটো যিয়ে নহওক ঠাণ্ডা বহুত আছিল। গতিকে ঠাণ্ডাত ৰ'ব নোৱাৰি আমি একেবাৰে শেষত ইয়াৰ পৰা ওলাই গ'লোঁ মেগী খাবলৈ। ঠাণ্ডাত মেগীৰ জুতি সুকীয়া হয়, গতিকে মাণ্ডালা টপৰ পৰা উভতি অহা ৰাস্তাত আমি এয়া মেগী খাবলৈ লৈছোঁ। আৰু এতিয়া আমি মাণ্ডালা টপৰ পৰা পুনৰ ৰিটাৰ্ণ হৈ আজি আকৌ চেৰগাঁৱতে থাকিম। কাইলৈ আমি যাম নতুন ডেষ্টিনেশ্যন। কাইলৈ লগ পাম। শেষত কেইখনমান ফটো দি এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। বাই বাই।